এটা কথা কি জানে, বিচ্ছেদৰো এটা অদ্ভুত সোৱাদ থাকে, যিটো প্ৰথম মুহূৰ্তত বুজিব নোৱাৰি। চাৰিওফালে মাথো এটা শূন্যতা, যেন সকলো নাই, সকলো শেষ। আৰম্ভণিতে এনে লাগে যেন তেওঁৰ অবিহনে এক মুহূৰ্তৰ বাবেও জীয়াই থকাটো সম্ভৱ নহয়, কিন্তু পিছলৈ লাহে লাহে অভ্যাসত পৰিণত হয়। যদিও হৃদয়ৰ ভিতৰত ক'ৰবাত নহয় ক'ৰবাত মনে মনে এটা চিঞৰ গঢ় লৈ উঠে। বিচ্ছেদৰ সোৱাদ বৰ তিতা, তথাপিও ই জীৱনৰ আটাইতকৈ গভীৰ শিক্ষা। মোৰ প্ৰকৃত বন্ধু কোন আছিল আৰু কোন কেৱল অভিনয় কৰিবলৈ আছিল, এই সৰু দূৰত্বই সকলো স্পষ্ট কৰি দিয়ে। বিচ্ছেদৰ সোৱাদ অহংকাৰ আছে, মায়া আৰু বহুতো অকথিত শব্দৰে ভৰি থাকে, যিটো শেষলৈকে আৰু কোনেও শুনা নাপায়। এটা কথা কি জানে, বিচ্ছেদৰো এটা অদ্ভুত সোৱাদ থাকে, যিটো প্ৰথম মুহূৰ্ততে বুজিব নোৱাৰি। চাৰিওফালে মাথো এটা শূন্যতা, যেন সকলো নাই। আৰম্ভণিতে এনে লাগে যেন তেওঁৰ অবিহনে এক মুহূৰ্তৰ বাবেও জীয়াই থকাটো সম্ভৱ নহয়, কিন্তু পিছলৈ লাহে লাহে অভ্যাসত পৰিণত হয়। যদিও হৃদয়ৰ ভিতৰত ক'ৰবাত মনে মনে এটা চিঞৰ গঢ় লৈ উঠে। বিচ্ছেদৰ সোৱাদ বৰ তিতা, তথাপিও ই জীৱনৰ আটাইতকৈ গভীৰ শিক্ষা। মোৰ প্ৰকৃত বন্ধু কোন আছিল আৰু কোন কেৱল অভিনয় কৰিবলৈ আছিল, এই সৰু দূৰত্বই সকলো স্পষ্ট কৰি দিয়ে। বিচ্ছেদৰ সোৱাদ অহংকাৰ আছে, মায়া আৰু বহুতো অকথিত শব্দৰে ভৰি থাকে, যিটো শেষলৈকে আৰু কোনেও শুনা নাপায়।